আপুনি আপোনাৰ পত্নীক কিমান বিশ্বাস কৰে? বেছিভাগে ক'ব বিশ্বাস কৰোঁ। কিন্তু এগৰাকী পত্নী স্বামীৰ মৃত্যুৰ কাৰণ হ'ব পাৰে, সেয়া আপুনি কেতিয়াও বিশ্বাস কৰিব পাৰেনে? যিগৰাকী পত্নীক শিৰত সেন্দুৰ দি সমাজৰ আগত আপুনি ঘৰলৈ আনিছিলে, সেই পত্নীগৰাকীয়ে যেতিয়া স্বামীৰ হত্যাৰ কাৰণ হ'ব পাৰে, তেনেহ'লে কি বুলি ক'ব আপোনালোকে? হয়, শুনি আচৰিত যেন লাগিলেও এনে এটা ঘটনাই সংঘটিত হৈছে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত। উত্তৰ প্ৰদেশৰ এহাল নৱবিবাহিত দম্পতি নাম ৰাজ ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম ৰঘুবংশী। উত্তৰ প্ৰদেশৰ এই নৱবিবাহিত দম্পতিহাল ফুৰিব আহিছিল শ্বিলঙলৈ। আহিছিল হনিমুনৰ সেই মধুৰ সময় অতিবাহিত কৰিবলৈ। শ্বিলঙৰ প্ৰকৃতিৰ ৰম্যভূমিত নিজকে বিলীন কৰিবলৈ বিচাৰিছিল এই নৱদম্পতিহালে। কিন্তু স্বামী ৰাজ ৰঘুবংশীয়ে ভবা নাছিল যে প্ৰকৃতিৰ এই ৰম্যভূমি কেনেকৈ তেওঁৰ বাবে হৈ পৰিব মৃত্যুৰ উপত্যকা। যাক তেওঁ সকলোতকৈ বিশ্বাস কৰি লগত লৈ ফুৰিছিল, তেওঁই ৰচনা কৰিছে মৃত্যুৰ চক্ৰবেহু। ঘটনা 23 মে'ৰ। শ্বিলঙলৈ ফুৰিবলৈ অহা দম্পতিহাল হঠাৎ কোনো সন্ধান নাইকিয়া হয়। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰথমে মিছিং কেছ হিচাপে ৰেজিষ্টাৰ হৈছিল। কিন্তু পাছলৈ যেতিয়া মেঘালয় পাহাৰৰ দ খাৱৈত উদ্ধাৰ হ'ল ৰাজ ৰঘুবংশীৰ মৃতদেহ, আৰু তাৰ কিছু নিলগতেই উদ্ধাৰ হৈছিল তেওঁলোকে ভাড়ালৈ লোৱা এখন স্কুটি। সন্ধান নাই পত্নী সোনমৰ। সন্দেহ কোনো লোকে দম্পতিহালক হত্যা কৰি মৃতদেহ বেলেগ বেলেগ ঠাইত পেলাই থৈ গৈছে। কিন্তু মেঘালয় আৰক্ষীয়ে বহু বিচাৰ খোচাৰ কৰাৰ পাছতো যেতিয়া পত্নী সোনমৰ কোনো খুংসূত্ৰ লাভ নকৰিলে, আৰক্ষীৰ সন্দেহ ঘনীভূত হৈ পৰিল পত্নীৰ ওপৰত। আৰু আজি ওলাই পৰিল সমগ্ৰ কাহিনীৰ মূল ৰহস্য। পত্নীয়ে হত্যা কৰিছিল নিজ স্বামীক। কিলাৰ পত্নীয়ে স্বামীক হত্যা কৰিবলৈ হায়াৰ কৰিছিল চুপাৰী কিলাৰ। নিজৰ বিয়াৰ পূৰ্বৰ প্ৰেমিক ৰাজ কুচৱাহাৰ লগত লৈ দুজন চুপাৰী কিলাৰৰ জৰিয়তে হত্যা কৰিছিল ৰাজ ৰঘুবংশীক। আৰক্ষীয়ে ইন্দোৰৰ পৰা 2 চুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে স্বীকাৰ কৰিছে যে পত্নী আৰু তেওঁৰ প্ৰেমিকে তেওঁলোকক টকা দিছিল ৰাজ ৰঘুবংশীক হত্যা কৰিবলৈ। আনহাতে আজি কিলাৰ পত্নীক আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে।